কনজারভেশন অফ চার্জ 3 নম্বৰ প্ৰপাৰ্টি তাৰমানে আধানৰ সংৰক্ষণৰ সূত্ৰ বা নীতি সাপোজ কোনো এটা নিকায়ত মুঠ আধান যিমান আছে তো এই আধান সকলো সময়তে একেই থাকিব কেৱল আধানটো এটাৰ পৰা আনটোলৈ ট্ৰান্সফাৰ হ'ব পাৰে আধান ক্ৰিয়েটো কৰিব নোৱাৰো আধানটো ডিস্ট্ৰয় কৰিব নোৱাৰো ইট ইজ সামথিং লাইক দ্য কনজারভেশন অফ প্ৰিন্সিপল অফ এনাৰ্জি শক্তিক আমি সৃষ্টিও যেনেকৈ কৰিব নোৱাৰো ধ্বংস কৰিব নোৱাৰো শক্তিৰ খালি ৰূপান্তৰ কৰিব পাৰো ঠিক একেটা লাইনতে একেটা সেন্সতে আধানক আমি সৃষ্টিও কৰিব নোৱাৰো নতুনকৈ আধান আমি ধ্বংস কৰিব নোৱাৰো বা সৃষ্টি কৰিব নোৱাৰো কিন্তু আধান এটা নিকায়ৰ এটা অংশৰ পৰা আনটো অংশলৈ জাস্ট মাত্ৰ স্থানান্তৰ কৰিব পাৰি উদাহৰণস্বৰূপে for example if we wrap a silk cloth suppose it is a silk cloth or piece of cloth made of silk eto amar silkor eta টুকুৰা কাপড়ৰ সিল্কৰ কাপড়ৰ এটা টুকুৰা এটো সাপোজ আমাৰ গ্লাছৰ ৰড এই সিল্কৰ কাপড়ৰ টুকুৰা কাম যদি গ্লাছ ৰডৰে ঘহু if we wrap the silk cloth with the glass rod we will observe that earlier you see glass rod more charge যেহেতু glass rod to neutral আছিল কোনো চার্জ নাই so total charge glass rod 0 আসিলে glass rod total charge suppose q1 equal to 0 আর silk cloth কোনো ধরনের চার্জ নাছিলে নিউট্রাল আসিলে উদাহীন আসিলে total charge আছিল 0 কিন্তু glass rod এর silk cloth খোহার পিছত after rubbing the silk cloth with the glass rod loses some electron suppose দুটা electron হেৰুৱালে so it will be positively charged যেহেতু it will lose 2 electron so ইয়াত মুঠ দুটা প্লাস চার্জ লাভ কৰিব the charge of the silk cloth after rubbing will be 2 plus মানে দুটা electron transfer হল কলে transfer হল silk cloth এ দুটা electron লাভ কৰিব that's why it will be negatively charged so এতিয়া মুঠ চার্জ কিমান হ'ব আগতে মোট চার্জ গ্লাস রড আর সিল্ক ক্লথৰ কিমান আছিল টোটাল চার্জ q = q1 প্লাস q2 যেহেতু দুয়োটা নিউট্রাল আছিল 0 প্লাস 0 আফটার রাবিং কিছু সময় পিছত রাব করার পিছত আমি অবজার্ভ করিম we will observe that the glass rod has acquired 2 positive charge then when it has lost 2 electrons to the silk cloth and that's why silk cloth has gained 2 electrons and so it is negatively charged so the net charge after rubbing once again q1 plus q2 to আমি চাব পাৰিম দুটা ইলেক্ট্ৰন 2 প্লাস আৰু ইয়াত দুটা ইলেক্ট্ৰন যেহেতু লস কৰিছে 2 প্লাস দুটা ইলেক্ট্ৰন লাভ কৰিছে সিল্ক ক্লথে মাইনাস প্লাস মাইনাস 2 ইলেক্ট্ৰন সো যেহেতু দুটা ইলেক্ট্ৰন লাভ কৰিছে -2 এ দুটা ইলেক্ট্ৰন হেৰুৱাইছে 2 প্লাস 2 সো নেট চার্জ কিমান হ'ব প্লাস মাইনাস ক্যান্সেল হ'ব 0 হ'ব তো আমি দেখিলো এই নিকায়টো গ্লাস রড আৰু সিল্ক ক্লথৰ নিকায়টো সিস্টেমটোত q1 plus q2 0 আছিল আৰু ঘহাৰ পিছত ইলেক্ট্ৰন জাস্ট খালি গ্লাস ৰডৰ পৰা সিল্কৰ কাপড়লৈ ট্ৰান্সফাৰ হৈছে কিন্তু নতুনকৈ চার্জ সৃষ্টি হোৱা নাই জাস্ট ট্ৰান্সফাৰ হৈছে কিন্তু দেখা যায় ট্ৰান্সফাৰ হোৱাৰ পিছত নিকায় ৰূপাংশ দুটাৰ মোট চার্জ the total charge of the system comprising of the rod and the silk cloth is q1 plus q2 so since the rod has lost 2 electrons it will be 2e plus positively charged and since silk cloth has acquired 2 electrons so it will be negatively charged it will be equally charged but in opposite nature so the net charge will be 2e plus minus 2e so net charge will be 0 so আমি দেখা পালো যে এটা নিকায়ৰ সকলো মতে মোট চার্জ একই থাকে just electron or positive charge can be transferred from one part to another part so আমি এটা কনক্লুশনত আইলো that is just in any system the total charge of a system remain constant and that is called conservation of charge আধানৰ সংৰক্ষণ 4 নম্বৰ এটা বিশেষ ধৰ্ম আছে খুবই ইম্পৰ্টেন্ট আৰু নতুন ধৰ্ম ইয়াক কোৱা হয় 4 নম্বৰ ধৰ্ম আধানৰ কোৱান্টিকৰণ আধানৰ কোয়ান্টিকরণ সো ইংরেজিতে আমি কম কোয়ান্টাইজেশন অফ চার্জ কোয়ান্টাইজেশন অফ চার্জ সাপোজ আমার কোঠালিত আমার রুমটোৰ ভিতৰত দুজন মানুহ আছে দুটা ছাগলী আছে
আৰু এটা মেকুৰী আছে সো কোঠাটো বা ৰুমটোৰ ভিতৰত টোটেল বা মুঠ কিমানটা জীৱ আছে জীৱ মানে আমাৰ মানুহ দুটা ছাগলী আৰু এটা মেকুৰী আছে টোটাল সংখ্যা কিমান হ'ব এলজাব্ৰিকেলি এড কৰিম 5 কিন্তু টোটাল জীৱৰ সংখ্যা আমি এনেকৈ ক'ব নোৱাৰোঁ ডেচিমেলত এক্সপ্ৰেছ কেতিয়াও কৰিব নোৱাৰোঁ 5.1 5.2 5.3 বা আমি ক'ব নোৱাৰোঁ মানুহৰ সংখ্যা 2.5টা ছাগলীৰ সংখ্যা 1.5টা বা মেকুৰীৰ সংখ্যা 0.5টা নাম্বাৰছ অফ এভৰিথিং টোটেল নাম্বাৰছ সদায় আমাক ইণ্টিজাৰত হ'ব লাগে ইণ্টিজাৰ মানে অখণ্ড সংখ্যাত হ'ব লাগে চ' এটা ৰুমত থকা ল'ৰাৰ সংখ্যা সদায় অখণ্ড সংখ্যা হ'ব কেতিয়াও আঢ়ৈটা ল'ৰা হ'ব নোৱাৰে 3.5টা ল'ৰা হ'ব নোৱাৰে ইট কেনট বি 3.5 2.5 তেনেদৰে মেকুৰীৰ সংখ্যাও এটা ঘৰত থকা মেকুৰীৰ সংখ্যা 1 হ'ব পাৰে 2 হ'ব পাৰে 10 হ'ব পাৰে 9 হ'ব পাৰে 8.5 কেতিয়াও নহয় 7.5 নহয় 7.4 নহয় তেনেকৈ এটা নিকায়ত মুঠ আধান কিমান আছে এইটো সদায় এটা বেসিক আধান ইৰ অখণ্ড গুণিতক হ'ব পাৰে মানে মই ক'ব বিচাৰোঁ এটা নিকায়ৰ মুঠ আধান 1e হ'ব পাৰে 2e হ'ব পাৰে আধান প্লাছো হ'ব পাৰে মাইনাছো হ'ব পাৰে 3e হ'ব পাৰে 4e হ'ব পাৰে মানে গতিকে দেখা যায় প্লাছ মাইনাছ এনইও হ'ব পাৰে কিন্তু আধানৰ সংখ্যা কেতিয়াও 1.1e হ'ব নোৱাৰে যেনেকুৱা মানুহৰ সংখ্যা 1.1 হ'ব নোৱাৰে ছাগলীৰ সংখ্যা 1.2 হ'ব নোৱাৰে তেনেকৈ আধানৰ সংখ্যা 1.2e হ'ব নোৱাৰে 1.3 হ'ব নোৱাৰে it will be only integral multiple integral means 1e 2e 3e 4e 5e so any so integer means any integer let n is any integer it is multiple of some basic unity so আধানৰ সংখ্যা সদায় any ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে so আধান আমি কিউৰে উচালে আধানৰ কোৱান্টাইজেশ্যনৰ ফৰ্মুলাটো এনেদৰে বুজাব পাৰি প্লাছ মাইনাছ any য'ত এনৰ পৰিচয় দিয়াটো অপৰিহাৰ্য n সদায় ইণ্টিগ্ৰেল মাল্টিপল সদায় n সদায় অখণ্ড সংখ্যা হয় তো আমি অখণ্ড সংখ্যা বুলি ক'লে ক'ৰ পৰা ল'ব পাৰোঁ 0 কো ল'ব পাৰোঁ যদিও পূৰ্ণ সংখ্যা হয় তাৰমানে আধানটো nটো আমি 0ৰ পৰা ল'ব পাৰোঁ পূৰ্ণ সংখ্যা সাঙুৰি যিমান বৰ অখণ্ড সংখ্যা আছে সকলোক ল'ব পাৰোঁ চ' ইয়াত nটো কেতিয়াও ফ্ৰেকশ্যনেল নাম্বাৰ নহয় বা ডেচিমেল নাম্বাৰ নহয় n cannot be decimal number or fraction তো গোটেই ডিছকাশ্যনটোৰ মূল কথাখিনি এইখিনি যে কোনো নিকায়ৰ মুঠ আধান কোনো চিষ্টেমৰ মুঠ আধান সদায় ইলেক্ট্ৰনিক আধান মানে ইলেক্ট্ৰন এটাৰ আধান ইলেক্ট্ৰনিক আধানৰ অখণ্ড গুণিতক that means the total charge of a system is always an integral multiple of basic electronic charge E that is E তো আমি কোনো সিস্টেমৰ টোটাল চার্জ কি হ'ব পাৰে প্লাস মাইনাস n can be any integer including 0 কিন্তু n কেতিয়া 1.1 1.2 1.3 it cannot be any decimal number so আধান কোনো নিকায় বা সিস্টেম এটাৰ আধান সদায় ইৰ অখণ্ড গুণিতক হয় যেনেকুৱা মানুহৰ সংখ্যা গৰুৰ সংখ্যা ছাগলীৰ সংখ্যা কোনো বস্তুৰ সংখ্যা সদায় নন ডেচিমেল নাম্বাৰ that has to be integral number তেনেকৈ আধানৰ পৰিমাণ বেসিক আধান ইৰ অখণ্ড গুণিতক বা ইন্টিগ্ৰেল মাল্টিপল হয় ইয়াকে কোৱা হয় কোৱান্টাইজেশ্যন অফ চাৰ্জ সো আৰু এটা ধৰ্ম আধানৰ লগত জড়িত কৰিব পাৰি আধানৰ লগত ভৰক জড়িত কৰিব পাৰি যেহেতু
এটা আধান ট্রান্সফার হওয়া মানে সাপোজ এটা বস্তুর গ্লাস রডের আমি যেতিয়া সিল্কৰ কাপোৰটো ঘঁহিলোঁ আমাৰ ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ল ইলেক্ট্ৰন ট্ৰান্সফাৰ হোৱাৰ লগে লগে তাৰ লগত ভৰো ট্ৰান্সফাৰ হৈছে কাৰণ ইলেক্ট্ৰনৰ ভৰ আছে অৰ্থাৎ ইলেক্ট্ৰন ট্ৰান্সফাৰ হোৱা মানে আধান ট্ৰান্সফাৰ হোৱা আৰু আধান ট্ৰান্সফাৰ হোৱা মানে যেহেতু ইলেক্ট্ৰনৰ লগত ভৰ জড়িত হৈ আছে ইলেক্ট্ৰন যোৱা মানে তাৰ লগত ভৰো ট্ৰান্সফাৰ হ'ব গতিকে চাৰ্জেছ এছ'চিয়েট মাছ তো আমি ক'ব পাৰোঁ charge particles associate mass আধানৰ লগত ভৰ জড়িত হৈ থাকে নম্বৰ 6 এটা বহুত ইম্পৰ্টেণ্ট প্ৰপাৰ্টি এইটো আহিব আমাৰ আপেক্ষিকতাবাদৰ সূত্ৰ বা আইনষ্টাইনৰ ৰিলেটিভিষ্টিক ফিজিক্সৰ পাৰ্ট হয় আমাৰ ইমান দূৰ যাব নালাগে কিন্তু বেসিক পার্ট এন্ড দ্য প্রিলিমিনারি পার্ট আমি এখানে কম যে আধান এটা সিস্টেমত আধান যেনেকুৱা ভৰ আমি ইমান দিনে পাইছোঁ এটা বস্তুৰ ভৰ বা নিকায়ৰ ভৰ সকলো প্ৰসংগ প্ৰণালী বা ফ্ৰেম অফ ৰেফাৰেঞ্চত একে থাকে বুলি যে 5 কেজি ভৰ এটা বস্তু যদি দৌৰিও যায় ভৰটো দৌৰিও যায় ইফ ইট মুভস ইট মাছ উইল ৰিমেইন সেম বাট ইন ফ্যাক্ট অ্যাকর্ডিং টু দ্য আইডিয়া অফ রিলেটিভিস্টিক ফিজিক্স দ্য মাস অফ এ সিস্টেম চেঞ্জেস উইথ দ্য স্পিড অফ দ্য অবজেক্ট কনসার্ন যদি বস্তু এটা গতি যিমান বাড়িব তার লগত মাছও বাড়িব এটা আমার আইনস্টাইনৰ রিলেটিভিটি ফিজিক্সৰ মূল কথা কিন্তু চার্জত তেনেকুৱা কোনো কথা নাই চার্জ যি স্পিডতে যাওক যি প্ৰসংগ প্ৰণালীতে থাকক যি বস্তুৰ লগতে গতি কৰক চার্জৰ ম্যাগনিটিউডটো সদায় একেই থাকিব দ্যাট মিন্স চার্জ যি গতিতেই নাযাওক কিয় the relativistic motion whatever be the relativistic motion of the charge relativistic মানে কোনো প্রসঙ্গ প্ৰণালী আপেক্ষে তার গতিবেগ যিয়ে নহওক লাগে তার মাপাঙ্ক বা পরিমাণটো সদায় একেই থাকিব কিন্তু ভৰৰ ক্ষেত্ৰত এইটো পৰিৱৰ্তন হ'ব গতিকে আমি ক'ব পাৰোঁ চার্জ যদি বহি থাকে এটা সিস্টেমত এটা সিস্টেম বহি আছে সাপোজ ইয়াত দুটা চার্জ আছে q1 q2 সো মোট চার্জ উইল বি q1 প্লাস q2 সাপোজ 1 কুলম 2 কুলম দুটা বস্তুর চার্জ সো টোটাল চার্জ 3 কুলম আর এই সিস্টেমটা যদি আমি সাপোজ পোহরের স্পিডতো যায় ইফ ইট ইভেন মুভস উইথ দ্য স্পিড অফ লাইট দ্য টোটাল চার্জ অফ দ্য সিস্টেম উইল বি 1 কুলম প্লাস 2 কুলম 3 কুলম সো হোয়াট এভার বি দ্য স্পিড অফ দ্য লাইট আমার জি স্পিড সো হোয়াট এভার বি দ্য স্পিড অফ দ্য সিস্টেম দ্য টোটাল চার্জ অফ দ্য সিস্টেম স্টিল রিমেন সেম তার মানে চার্জর কোনো ক্ষয়ক্ষতি নহয় বা কোনো মাপাঙ্কর পরিবর্তন নহয় the magnitude of the or the strength of the charge remains same the motion has nothing to do with the magnitude of charge that is charge যি গতিতে গতি নকৰক whatever be the motion the charge is same it is called relativistically invariant charge is relativistically ইনভেরিয়েন্ট মানে অপরাবর্তনীয় যাক পরিবর্তন করিব নোৱাৰি আধান রিলেটিভিস্টিক মানে আপেক্ষিকতাবাদৰ নিয়ম মতে অপরাবর্তনীয় তার মানে এটা নিকায় যি স্পিডতে যাওক নালাগে তার ম্যাগনিটিউডস বা মাপাঙ্কটো একেই থাকিব কিন্তু ভৰৰ ক্ষেত্ৰত এইটো ব্যতিক্ৰম হোৱা দেখা যায় এইটো পিছলৈ আমি আলোচনা কৰিম আৰু এটা প্ৰপাৰ্টি চাৰ্জৰ লগত জড়িত কৰিব পাৰোঁ এক্সেলাৰেটেড মানে ত্বৰিত চাৰ্জ এন এক্সেলাৰেটেড চাৰ্জ যিবিলাক চাৰ্জ মুভ কৰিব আৰু স্পীড বা ভেলচিটিটো ইনক্ৰিজ হৈ থাকিব তেনেকুৱা এন এক্সেলাৰেটেড যিবিলাক চাৰ্জৰ মুভমেণ্টটো বাঢ়ি থাকিব বা গতি বেগ বাঢ়ি থাকিব তেনেকুৱা এক্সেলাৰেটেড চাৰ্জ প্ৰডিউচ কি বিদ্যুৎ চুম্বকীয় তৰংগৰ কথা বা আইডিয়াটো তোমালোকক আগৰ ক্লাছত পাই আহিছা সেকেন্ডাৰী ক্লাছবিলাক 9-10ত সো বিদ্যুৎ চুম্বকীয় তৰংগবিলাক ক'ৰ পৰা উৎপন্ন হয় এটা ত্বৰিত আধানে বিদ্যুৎ চুম্বকীয় তৰংগ বিকিৰণ কৰিব পাৰে মানে এন ইলেক্ট্ৰিক এক্সেলাৰেটেড চাৰ্জ ক্যান ৰেডিয়েটছ মানে নিৰ্গমন কৰিব পাৰে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন সো এন এক্সেলাৰেটেড চাৰ্জ প্ৰডিউসড electromagnetic radiations